এটা সৰু প্ৰেম কাহিনী। এবাৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া হ'ল। মাজনিশা গিৰিয়েকৰ বৰ পানী পিয়াহ লাগিল। গিৰিয়েকে বিচনাৰ পৰা উঠি গৈ পাকঘৰত পানী গিলাচ খাই ঘূৰি চাওঁতেই দেখা পালে ঘৈণীয়েকে বৰ খঙেৰে মানুহজনলৈ চাই আছে। ঘৈণীয়েকে খঙেৰে সুধিলে, আপুনি নিজেই উঠি কিয় পানী খালে? গিৰিয়েকে নম্ৰভাৱেৰে উত্তৰ দিলে, নিজৰ হাত আছে, ভৰি আছে। মই কাকো অসুবিধা কৰিবলৈ নিবিচাৰোঁ। নিজেই পানী গিলাচ লৈ খাব পৰা মোৰ এতিয়াও ক্ষমতা আছে, সাহস আছে। কথাটো কৈ শেষ নহওঁতে ঘৈণীয়েকে গিৰিয়েকৰ কলাৰত ধৰি খঙেৰে ক'লে, কাজিয়া পেচাল নিজৰ জেগাত, কিন্তু মই মোৰ অধিকাৰ, মোৰ মৰম চেনেহ কাৰো লগত বিলাবলৈ নিবিচাৰোঁ। 10 বছৰৰ পাছত গিৰিয়েকে পুনৰ পানী গিলাচ খাই পিছলৈ ঘূৰি চালে, কিন্তু সেইদিনা তেওঁ কাকো দেখা নাপালে। লাহেকৈ মূৰটো দাঙি চালে, ৱালত তেওঁৰ পত্নীৰ ফটোকপিত এডাল মালা ওলমি আছে। তেওঁক যে তেওঁৰ পত্নীয়ে চিঞৰি চিঞৰি কৈছে, মই তেতিয়াও আপোনাৰ লগত আছিলোঁ, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। বন্ধুসকল, এটা কথা মনত ৰাখিব, যিবোৰ সম্বন্ধই, যিবোৰ মানুহে আপোনাক নিজত থাকি বেছি গুৰুত্ব দিয়ে, নিজতকৈ বেছি ভাল পায়, তেওঁলোকক সদায় গুৰুত্ব দিব। এনে নহওক কেতিয়াবা আপোনালোকে তেওঁলোকক বিচাৰি থাকিব আৰু তেওঁলোক বহুত দূৰলৈ গুচি যাব।